Hello and welcome to Competitive Geeks. এইটো ভিডিও আমি প্ৰিপেয়াৰ কৰিছোঁ to give a basic idea about Assam TET lower primary for classes 1 to 5 যি TET অনুষ্ঠিত হয় LP TET তাৰ এটা বেসিক আইডিয়া দিবলৈ আমি এই ভিডিও প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অক্টোবৰৰ ভিতৰত TET অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ এটলিষ্ট অক্টোবৰৰ ভিতৰত এডভাৰটাইজমেণ্ট প্ৰসেছ কমপ্লিট হ'ব টেটৰ বাবে আৰু তেখেতে জনোৱা মতে 10,000 ভেকেন্সিজ ফিল আপ কৰা হ'ব ইনিচিয়েল ষ্টেজত এলিমেণ্টাৰী লেভেলত। গতিকে সেইটো এটা হিউজ নাম্বাৰ অফ ভেকেন্সিজ আৰু আমি ভাবোঁ এইটো এটা গল্ডেন চান্স সকলোৰে বাবে যিসকলে BEd বা DLEd পাছ কৰিছে ৰিচেণ্টলি হওক বা আগতে হওক আৰু এই টিচিং প্ৰফেশ্যনত তেওঁলোক যাবৰ বাবে অলমষ্ট ৰেডি। চ' তেওঁলোকৰ বাবে এইটো এটা গল্ডেন অপৰচুনিটি। আমি এইটো ভিডিঅ'ত কমপ্লিট চিলেবাছ ডিছকাছ কৰিম LP টেটৰ বাবে কি চাব লাগিব। নেক্সট আমি বুকছ টু ফ'ল' কেনেকুৱা বুক আপোনালোকে ফ'ল' কৰিব পাৰে তাৰ এটা আইডিয়া দিবলৈ চেষ্টা কৰিম আৰু শেষত আমি চেফ স্ক'ৰ কিমান স্ক'ৰ কৰিলে আপোনালোকে চাৰ্টেইন হ'ব পাৰে যে চাকৰি লাভ কৰিব তেনেকুৱা আইডিয়া এটা বেছিক আইডিয়া এটা দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া পলম নকৰোঁ, লেটছ গেট ষ্টাৰ্টেড উইথ দ্য ভিডিঅ'। ফাৰ্ষ্ট আমি চিলেবাছটো চাই লওঁ থুলমূলকৈ। এইখিনি হ'ল মেইন চিলেবাছ। ফাৰ্ষ্ট থাকিব আমাৰ ছেকশ্যন 1 থাকিব, 5টা ছেকশ্যনত ডিভাইড হৈ থাকিব গোটেইখিনি। ছেকশ্যন 1ত থাকিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 30 মাৰ্কছ। নেক্সট আহিব লেংগুৱেজ 1, এইটো হ'ল অপশ্যনেল লেংগুৱেজ। ইয়াত এছামিজ, বেংগলী, মণিপুৰী, বড়ো আদি বিভিন্ন লেংগুৱেজ থাকিব। এইটো আমি এছামিজ বুলি ধৰি লৈছোঁ ইয়াত। চ' ইয়াত থাকিব 30 মাৰ্কছ। নেক্সট লেংগুৱেজ 2, এইটো ইংলিছ, এইটো কম্পালচৰি সকলোৱে দিব লাগিব, এইটো 30 মাৰ্কছ। তাৰপিছত আহিল মেথমেটিক্স, এলিমেণ্টাৰী লেভেলৰ মেথমেটিক্স, ইয়াত থাকিব 30 মাৰ্কছ। আৰু শেষত থাকিব এনভাইৰনমেণ্টেল ছায়েন্স। যদিও এইটো এনভাইৰনমেণ্টেল ছায়েন্স আছে, এনভাইৰনমেণ্টেল ছায়েন্স অকল নহয়, ইয়াত বিভিন্ন টপিক সোমাই থাকিব। সেইটো আমি যেতিয়া ডিটেইলত ডিছকাছ কৰিম চিলেবাছখিনি তেতিয়া আপোনালোকে গম পাব। চ' হওক অলপ ডিটেইলত চাই লওঁ বস্তুখিনি। চ' ফাৰ্ষ্ট অফ অল আমি ডিছকাছ কৰিম ছেকশ্যন 1 চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। এইটো ছেকশ্যনৰ ডিটেইল চিলেবাছখিনি আমি কিছু ডিটেইলত চাই ল'ম। ফাৰ্ষ্ট আছে চাইল্ড ডেভেলপমেণ্ট ফৰ চিলড্ৰেন 6 to 11 years এজ গ্ৰুপ। চাইল্ড ডেভেলপমেণ্ট অৰ্থাৎ শিশুৰ বিকাশৰ কনচেপ্ট আমি চাব লাগিব আৰু বিভিন্ন স্তৰসমূহ বিকাশৰ লগতে ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্ট যিসমূহ কাৰক থাকিব শিশুৰ বিকাশত প্ৰভাৱ পেলোৱা কাৰকসমূহ আমি চাব লাগিব। তাৰপিছত ডাইমেনশ্যন বা পৰিসৰ মাত্ৰা কি থাকিব পাৰে, এইটো শাৰীৰিক হ'ব পাৰে, আনুভূতিক হ'ব পাৰে, সামাজিক হ'ব পাৰে বা নৈতিক হ'ব পাৰে। এই বিভিন্ন পৰিসৰসমূহ আমি চাব লাগিব। তাৰপিছত ডেভেলপমেণ্ট অফ লেংগুৱেজ ডিউৰিং আৰ্লি চাইল্ডহুড এণ্ড লেটাৰ চাইল্ডহুড থাকিল। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, প্ৰতিটো শিশুৰে যি প্ৰকাৰ আৰু ব্যক্তিত্বৰ যি ডিফাৰেঞ্চ দেখা পোৱা যাব, ব্যক্তি বিশেষে যি প্ৰভেদ আৰু ভিন্নতা দেখা পাম আমি সেই সম্পৰ্কে অধ্যয়ন কৰিব লাগিব। নেক্সট পাৰ্চনেলিটি বা ব্যক্তিত্ব আহিল, ব্যক্তিত্বৰ প্ৰকাৰ আৰু ব্যক্তিত্বত প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন কাৰকসমূহ আমি চাব লাগিব, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং পাৰ্চনেলিটি। তাৰপিছত থাকিব কমন বিহেভিয়াৰেল প্ৰব্লেমছ অফ চিলড্ৰেন, অৰ্থাৎ শিশুৰ আচৰণত দেখা পোৱা বিভিন্ন বিসংগতি সেইবোৰ আমি চাব লাগিব। নেক্সট এডজাষ্টমেণ্ট কনচেপ্ট অফ মেণ্টেল হেল্থ এণ্ড হাইজিন, মানসিক স্বাস্থ্য আৰু স্বচ্ছতাৰ বিষয়ে আমি কিছু নলেজ ল'ব লাগিব। তাৰপিছত প্ৰচেছ অফ লাৰ্ণিং, শিকন লাৰ্ণিং অৰ্থাৎ শিকন আৰু তাৰ মিনিং আৰু কি কাৰকে শিকনত প্ৰভাৱ পেলাব সেই সম্পৰ্কে আমি ডিটেইল ষ্টাডি কৰিব লাগিব। তাৰপিছত মেচুৰেশ্যন এণ্ড ৰেডিনেছ ফৰ লাৰ্ণিং, মটিভেশ্যন এণ্ড লাৰ্ণিং, মেথডছ অফ লাৰ্ণিং। নেক্সট থিয়ৰিজ থাকিব, বিভিন্ন শিকনৰ বিভিন্ন মতবাদ থাকিব যি সেই থিয়ৰিবোৰ চাব লাগিব। কানেকশ্যনিজিম, কণ্ডিশ্যনিং, কনষ্ট্ৰাকটিভিজিম আদি মতবাদসমূহ আমি ষ্টাডি কৰিব লাগিব। নেক্সট পাৰ্ট আছে পেডাগজি, এইটো ফাৰ্ষ্ট ছেকশ্যনৰে ইনক্লুডেড। নলেজ অফ চিলড্ৰেন ফ্ৰম ডাইভাৰ্ছ কণ্টেক্সট, ছ'চিঅ' কালচাৰেল বেকগ্ৰাউণ্ড, চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, যিসকল শিশু আছে অন্য শিশুতকৈ শাৰীৰিক বা মানসিকভাৱে কিছু পৃথক, তেওঁলোকক কেনেদৰে সকলোৰে লগত একেলগে পাঠদান কৰিব পাৰি অন্য ছাত্ৰ ছাত্ৰীৰ লগত সেই সম্পৰ্কে আমি ষ্টাডি কৰিব লাগিব, ইনক্লুজিভ এডুকেশ্যন যিটো আমি ক'ম। তাৰপিছত আহিব আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ লাৰ্ণিং ডিফিকাল্টিজ, বিভিন্ন লাৰ্ণিং ডিফিকাল্টিজ আপোনালোকে পাইছে, ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া, ডিছকেলকুলিয়া এনেধৰণৰ ডিফিকাল্টিসমূহ আছিল, সেইসমূহ আমি ডিটেইলত ষ্টাডি কৰিব লাগিব। তাৰপিছত অৰ্গেনাইজিং টিচিং অৰ্থাৎ শিক্ষণ পদ্ধতি আৰু কেনেদৰে প্লেন কৰা হয়, বিভিন্ন ফেজ বা বিভিন্ন পৰ্যায় আৰু পদ্ধতিসমূহ কি হ'ব শিক্ষণৰ। তাৰপিছত টিচিং লাৰ্ণিং মেটেৰিয়েল, শিক্ষণ আৰু শিক্ষণৰ বাবে যিসমূহ আমি সঁজুলি ব্যৱহাৰ কৰিম
সেইসমূহ আমি ডিছকাছ কৰিব লাগিব আৰু বিভিন্ন মেথড থাকিব লেকচাৰ মেথড প্ৰজেক্ট মেথড ডেমনষ্ট্ৰেশ্যন মেথড এই মেথডবোৰ আমি ভালদৰে বুজি ল'ব লাগিব তাৰপিছত আহিব ক্লাছৰুম মেনেজমেণ্ট শ্ৰেণীকোঠা ব্যৱস্থাপনা ৰোল অফ টিচাৰৰ ৰোল কি হ'ব তাত তাৰপিছত থাকিব টাইম মেনেজমেণ্ট টাইম এণ্ড টাস্ক মেনেজমেণ্ট আহিল নেক্সট কনচেপ্ট অফ চাইল্ড চেণ্টাৰ্ড টিচিং এণ্ড কম্পিটেঞ্চি বেছড টিচিং চাইল্ড চেণ্টাৰ্ড টিচিং অৰ্থাৎ শিশুকেন্দ্ৰিক যি পাঠদান সেই সম্পৰ্কে আমি জানিব লাগিব আৰু শেষত থাকিব ইভালুৱেশ্যন অৰ্থাৎ মূল্যাংকন বা মূল্যায়নৰ প্ৰকাৰসমূহ আমি চাব লাগিব কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ফৰ্মেটিভ এণ্ড ছামেটিভ ইভালুৱেশ্যন এইবোৰ আমি ডিটেইলত ষ্টাডি কৰিব লাগিব এইবোৰৰ পৰা কুৱেশ্যন আহিব পাৰে নেক্সট আহিল ছেকশ্যন 2 অপশ্যনেল লেংগুৱেজ ইয়াত আমি অসমীয়া ডিছকাছ কৰিম অকল অসমীয়াখিনি ডিছকাছ কৰিম প্ৰথম থাকিব অসমীয়া ভাষাৰ জন্ম ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা তাৰপিছত অসমীয়া সাহিত্যৰ যিসমূহ বিশিষ্ট সাহিত্যিক আছে যেনে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা এওঁলোকৰ জীৱন লগতে কৰ্মৰাজিৰ বিষয়ে সাধাৰণ ধাৰণা থাকিব লাগিব তাৰপিছত থাকিব ব্যাকৰণ এইখিনি আহিব ব্যাকৰণত নত্যবিধি হত্যবিধি তাৰপিছত সন্ধি জতুৱা ঠাঁচ আৰু খণ্ডবাক্য সম্বন্ধবাচক পুৰুষৰ বিভক্তি লিংগ বচন নিৰ্দিষ্টবাচক প্ৰত্যয় আদি সোমাই থাকিব তাৰপিছত মাতৃভাষা শিক্ষণৰ আৰু লক্ষ্য আৰু সম্পৰ্কে ধাৰণা মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য ইয়াত সোমাব নেক্সট ছেকশ্যন আহিল ইংলিছ ছেকশ্যন 3 এইটো কম্পালচৰি ছেকশ্যন আৰু এইটো এলপিটো থাকিব ইউপিটো থাকিব আমি ইংলিছৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত ইয়াত থাকিব পেডাগজি অফ লেংগুৱেজ টিচিং ডেভেলপমেণ্ট অফ 4 স্কিলছ লিছনিং স্পিকিং ৰিডিং ৰাইটিং 4টা স্কিলৰ কথা আহিব তাৰপিছত ভকেবুলাৰী ডেভেলপমেণ্ট ষ্ট্ৰাকচাৰ অফ চেণ্টেন্স টিচিং লাৰ্ণিং মেটেৰিয়েলছ ইন ইংলিছ তাৰপিছত থাকিব এছেছমেণ্ট অফ দ্য 4 স্কিলছ এই 4টা স্কিলৰ এছেছমেণ্টৰ কথা আহিব আৰু বিভিন্ন মেথড এপ্ৰ'চেছ মেথডছ এণ্ড টেকনিক্স অফ টিচিং এণ্ড লাৰ্ণিং ইংলিছ ইয়াত ইনক্লুড হ'ব তাৰপিছত আহিল গ্ৰামাৰ ইয়াত পাৰ্টছ অফ স্পীচ ইউজ অফ নাউন এডজেক্টিভ এডভাৰ্ব জাম্বল ৱৰ্ডছ অৰ চেণ্টেন্সেছ কাৰেক্ট ফৰ্ম অফ ভাৰ্ব টেন্স ভাৰ্ব ফ্ৰেজেছ আৰ্টিকলছ ডিটাৰমিনাৰ্ছ ভকেব আহিব চিননিম এণ্টনিম prepositions, punctuation, question pattern, question tags, sentence pattern, types of sentences ahil, contracted form, connectors, linking words, use of but, and etc. সকলো খিনি ইয়াত গ্ৰামাৰৰ ভিতৰত ইনক্লুড হৈ থাকিব নেক্সট ছেকশ্যন আহিল মেথমেটিক্স যথেষ্ট ইম্পৰ্টেণ্ট ছেকশ্যন এই এলপিৰ লগতে ইউপিটো মেথমেটিক্স থাকিব আমি ইউপিত জাষ্ট অলপ লেভেলটো হাই হ'ব আৰু টপিক অলপ বেছিকৈ ইনক্লুড হৈ থাকিব এলপিতকৈ আমি ছেপাৰেট ভিডিঅ'ত এইখিনি ডিছকাছ কৰিম ইয়াত আহিব নেচাৰেল নাম্বাৰ ছিষ্টেম থাকিব প্ৰথমতে বহুত বেছি ইম্পৰ্টেণ্ট নাম্বাৰ ছিষ্টেম নেচাৰেল নাম্বাৰ্ছ হোল নাম্বাৰ্ছ ইভেন এণ্ড অড নাম্বাৰ্ছ যি আমাৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা তাৰপিছত পৰিমেয় অপৰিমেয় সংখ্যা বিভিন্ন সংখ্যাসমূহ আছে তাৰ বেছিক আইডিয়া থাকিব লাগিব সকলোবিলাকৰ লগত এলচিএম এইচচিএফ লসাগু গসাউ তাৰপিছত এচেণ্ডিং এণ্ড ডিচেণ্ডিং অৰ্ডাৰ এপ্লিকেশ্যন অফ নাম্বাৰ্ছ ইন ৰিয়েল লাইফ আদি বিভিন্ন টপিক ইয়াত সোমাই থাকিব নাম্বাৰ ছিষ্টেমৰ ভিতৰত তাৰপিছত ফ্ৰেকশ্যন আহিল টাইপছ অফ ফ্ৰেকশ্যন আমি কেনেদৰে এড কৰিম ছাবট্ৰাক্ট মাল্টিপ্লাই কৰিম বা ডিভাইড কৰিম তাৰপিছত ডেচিমেলত কেনেদৰে আমি কনভাৰ্ট কৰিম নেক্সট আহিব পাৰ্চেণ্টেজ কেনেদৰে উলিয়াম তাক কিহত ইউজ কৰিব পাৰোঁ কেনেকুৱা প্ৰব্লেমত আমি ইউজ কৰিব পাৰোঁ তাৰপিছত কনচেপ্ট অফ মানি টকাক কেনেদৰে আমি পইচালৈ কনভাৰ্ট কৰিব পাৰোঁ বা পইচাক কেনেদৰে টকালৈ কনভাৰ্ট কৰিম দুইটা থাকিব নেক্সট চিম্পল প্ৰব্লেম ইনভলভিং প্ৰফিট লছৰ প্ৰব্লেম আমি মেথমেটিক্সৰো ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম যিসমূহ বেছিক কুৱেশ্যন আছে বেছিক আমি নলেজখিনি ফাৰ্ষ্ট দিবলৈ চেষ্টা কৰি তাৰপিছত কুৱেশ্যনখিনি ডিছকাছ কৰিম এটলিষ্ট প্ৰিভিয়াছ ইয়াৰ যিসমূহ কুৱেশ্যন আছে সেইখিনি আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম নেক্সট আহিল জিঅ'মেট্ৰি এণ্ড মেনচুৰেশ্যন কনচেপ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ ডিফাৰেণ্ট শ্বেপছ লাইন ছেগমেণ্ট ৰেখা তাৰপিছত কোণৰ কেনেকুৱা কি ধৰণৰ কোণ থাকে কি ধৰণৰ ত্ৰিভুজ পাম আমি বা কি ধৰণৰ চতুৰ্ভুজ পাম আদি সকলোবিলাক ইয়াত ইনক্লুড হৈ থাকিব তাৰ চাৰ্কেল বৃত্ত পেৰিমিটাৰ উলিওৱা এৰিয়া উলিওৱা আদি বিভিন্ন প্ৰব্লেম ইয়াত সোমাই থাকিব চিম্পল প্ৰব্লেমবিলাক নেক্সট ডেটা ইণ্টাৰপ্ৰিটেশ্যন আহিব ডেটা আমি কেনেদৰে প্লট কৰিব পাৰোঁ বাৰ ডায়েগ্ৰামত হওক পাই চাৰ্টত হওক বা পিক্টোগ্ৰাফত হওক এইবোৰ আমি চাম
তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ ICT ইন টিচিং মেথমেটিক্স ICT ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি আমি মেথমেটিক্স টিচিঙত কেনেদৰে ইউজ কৰিব পাৰোঁ সেই সম্পৰ্কে এটা বেছিক নলেজ আমাৰ থাকিব লাগিব চ' এইখিনি মেথমেটিক্সৰ নেক্সট আহিল ছেকশ্যন 5 এনভাইৰনমেণ্টেল ছায়েন্স ইয়াতো 30 মাৰ্কছ থাকিব আৰু এইটো টপিকত নেচাৰেল এনভাইৰনমেণ্ট আহিব ছ'চিয়েল এণ্ড মেন-মেড এনভাইৰনমেণ্ট দুই ধৰণৰ এনভাইৰনমেণ্ট আহিব নেচাৰেল এনভাইৰনমেণ্টৰ ভিতৰত বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্টছ প্লেণ্টছ এনিমেলছ ইক'চিষ্টেম এইবোৰ আমি আইডিয়া ল'ব লাগিব এইবোৰৰ বেছিক আইডিয়া থাকিব লাগিব তাৰপিছত প্ৰডিউচাৰ কাক কয় কনজিউমাৰ কাক কয় আৰু কনজিউমাৰৰ টাইপছ প্ৰাইমাৰী ছেকেণ্ডাৰী টাৰ্চিয়াৰী নেক্সট ছ'চিয়েল এণ্ড মেন-মেড এনভাইৰনমেণ্ট ফেমিলি হাউচ হোল্ড নেইবাৰহুড ছ'চিয়েল ইনষ্টিটিউশ্যনসমূহ গাঁও পঞ্চায়ত আদি টপিক আমি কভাৰ কৰিব লাগিব ইয়াত তাৰপিছত ফেষ্টিভেল নেশ্যনেল এণ্ড ষ্টেট যি ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে সেইসমূহৰ বেছিক নলেজ আমাৰ থাকিব লাগিব তাৰপিছত ছ'চিয়েল যি প্ৰব্লেমসমূহ আছে ইলিটাৰেচি চাইল্ড লেবাৰ ছুপাৰষ্টিশ্যন জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এইসমূহৰ বেছিক আইডিয়া আমাৰ থাকিব লাগিব তাৰপিছত এনভাইৰনমেণ্ট এণ্ড চাইল্ডছ নিড ইয়াত যিসমূহ এনভাইৰনমেণ্টৰ কম্পনেণ্টছ আছে এয়াৰ ৱাটাৰ ছইল ফুড প্লাণ্টছ ইয়াৰ নলেজ আমাৰ থাকিব লাগিব নেক্সট আহিল কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ ফ্ল'ৰা ফ'না এণ্ডেঞ্জাৰ্ড এণ্ড ৰেয়াৰ স্পেচিছ নেশ্যনেল পাৰ্কছ ধৰক অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন কিহৰ বাবে বিখ্যাত গোটেইকেইখন কি এনিমেল তাত পায় বা কোন কোন ডিষ্ট্ৰিক্ট কাভাৰ হৈ আছে ইত্যাদি বিভিন্ন নলেজ আমি গেডাৰ কৰিব লাগিব তাৰপিছত ট্ৰান্সপৰ্ট ছিষ্টেম এণ্ড ৰোড ছেফটি ফাৰ্ষ্ট এইড এণ্ড ছেফটি মেজাৰ disaster risk reduction pre-disaster during disaster post-disaster তাৰপিছত আহিল প্ৰিভেণ্টিভ মেজাৰ্ছ ফৰ ডিফাৰেণ্ট কমিউনিকেবল ডিজিজেছ যিসমূহ ডিজিজ কমিউনিকেট হয় এজন মানুহৰ পৰা আন এজন মানুহলৈ তেনেকুৱা ডিজিজ কেনেদৰে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ সেই সম্পৰ্কে মেজাৰ্ছ আমি ষ্টাডি কৰিব লাগিব তাৰপিছত ইয়াত ইনক্লুড হৈ আছে যদিও EVS বুলি আছে ইয়াত বিভিন্ন টপিক সোমাই থাকিব আমি সেইকাৰণে আগতে কৈছিলোঁ ষ্টাৰ্টিঙত যে ইয়াত কনষ্টিটিউশ্যন অফ ইণ্ডিয়া থাকিল অৰ্থাৎ ইণ্ডিয়ান পলিটিৰ কথা আহিল ইয়াত কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আইডিয়া অফ প্ৰিএম্বল ডিৰেক্টিভ প্ৰিন্সিপলছ DPSP ফাণ্ডামেণ্টেল ৰাইট এণ্ড ডিউটিজ যি মৌলিক অধিকাৰৰ কথা আহিব এই সকলোবোৰ আমি চাব লাগিব তাৰপিছত ৰোল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া মানে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ কি হৈছিল অসমৰ ৰোল কি আছিল সেই সম্পৰ্কে ষ্টাডি কৰিব লাগিব গতিকে এইটো আহিল হিষ্ট্ৰী আৰু এইটো ইণ্ডিয়ান পলিটি গোটেইখিনি আমি চাব লাগিব এইখন যদিও এনভাইৰনমেণ্টেল ছায়েন্স বুলি আছে এইখন জেনেৰেল ষ্টাডিজৰ দৰে পেপাৰ হ'ব GS তাৰপিছত আহিল পলিউশ্যন এয়াৰ ৱাটাৰ ছইল পলিউশ্যন কেনেদৰে প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু কি মেজাৰ্ছ ল'ব পাৰোঁ সেই সম্পৰ্কে কুৱেশ্যন আহিব তাৰপিছত শেষত আহিল পেডাগজি কনচেপ্ট মিনিং এণ্ড এপ্ৰ'চ অফ এনভাইৰনমেণ্টেল ষ্টাডিজ আমি কিহৰ কাৰণে পঢ়োঁ স্ক'প কি অবজেক্টিভ কি এনভাইৰনমেণ্টেল ষ্টাডিজ স্কুলত শিকোৱাৰ অবজেক্টিভ আৰু ইয়াতো ICTৰ কথা আহিব চ' এইখিনিয়ে হ'ব চিলেবাছ এইবাৰ আমি আহিছোঁ আমাৰ নেক্সট ছেকশ্যনলৈ বুকছ টু ফ'ল' কি কিতাপ আপোনালোকে পঢ়িব পাৰে গোটেইখিনিৰ বাবে তাৰ আমি এটা আপোনালোকৰ সন্মুখত ৰেকমেণ্ডেশ্যন দাঙি ধৰিম ফাৰ্ষ্ট ছেকশ্যন চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এইটো ছেকশ্যনৰ বাবে আপোনালোকে এইখন কিতাপ ল'ব পাৰে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ফৰ চিটেড বাই সন্দীপ কুমাৰ পিয়াৰছন পাব্লিকেশ্যনৰ কিতাপ যথেষ্ট ভাল কিতাপ হয় এইখন নেক্সট ছেকশ্যন হ'ল অসমীয়াৰ যি ফাৰ্ষ্ট পাৰ্ট আছিলে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ আৰু লগতে খ্যাতনামা যি সাহিত্যিকসকলৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোচনা আছিল সেইখিনি পাৰ্টৰ বাবে আপোনালোকে এইখন কিতাপ ল'ব পাৰে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত আৰু বাকী যি ব্যাকৰণ পাৰ্টখিনি আছে তাৰ বাবে যিকোনো ব্যাকৰণৰ ভাল কিতাপ এখন লৈ ল'লেই হ'ব বা ৰচনা বিচিত্ৰা ল'ব পাৰে তাত গোটেইখিনি আপোনালোকে পাই যাব নেক্সট আহিল ইংলিছৰ বাবে আপোনালোকে এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ বাই বাণী প্ৰকাশন এখন জাষ্ট এটা এক্সাম্পল দিছোঁ আপোনালোকে এইখনেই কিনিব লাগিব বুলি কথা নাই হাইস্কুল লেভেলৰ যিকোনো ইংলিছ গ্ৰামাৰ বেছিক ইংলিছ গ্ৰামাৰ আপোনালোকে কিনিব পাৰে আৰু আপোনালোকে যদি অন্য কম্পিটিটিভ এক্সামিনেশ্যনৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেতিয়াহ'লে এইখন কিনিব পাৰে অবজেক্টিভ জেনেৰেল ইংলিছ বাই SP বাগচি অকল যদি টেটৰ কাৰণেই পঢ়ে তেতিয়াহ'লে এইখন কিনাৰ প্ৰয়োজন নাই যিকোনো হাইস্কুল লেভেলৰ ইংলিছ গ্ৰামাৰ হ'লেই হৈ যাব এইখিনি তাৰপিছত মেথমেটিক্সৰ বাবে আমি আপোনালোকক অন্য কোনো কিতাপ কিনাটো ৰেকমেণ্ড নকৰোঁ NCERT টেক্সটবুক যি আছে ক্লাছ 6ৰ পৰা 8লৈ এইখিনি চালেই আমি ভাবোঁ হৈ যাব গোটেইখিনি তাত
এটলিষ্ট সংখ্যা প্ৰণালীখিনি গোটেইখিনি নহয় মানে যি আপোনালোকৰ টপিক আছে ইনক্লুড হয় সেইখিনি চাব আৰু সংখ্যা প্ৰণালীখিনি এটলিষ্ট তিনিটা ক্লাছৰ ফাৰ্ষ্ট চেপ্টাৰতে থাকে মোষ্ট প্ৰবেবলি সেইখিনি চাই ল'ব গোটেইখিনি নেক্সট আহিল EVSৰ বাবে আপোনালোকে জেনেৰেল সায়েন্সৰ টেক্সট বুক চাব পাৰে ক্লাছ 7 to 10 লৈ জেনেৰেল সায়েন্সত EVSৰ চেপ্টাৰ থাকে সেপাৰেটকে যেনে ক্লাছ 8ত আছে কনজাৰভেশ্যন অফ প্লান্টছ এণ্ড এনিমেলছ পলিউশ্যন আৰু 9ত নেচাৰেল ৰিসোৰ্সেছ বুলি এটা চেপ্টাৰ আছে এইখিনি চালে আপোনালোকৰ অলমোষ্ট ম্যাক্সিমাম পোৰশন কভাৰ হৈ যাব তথাপি যদি আপোনালোকে কিতাপ কিনিব খোজে জেনেৰেল ষ্টাডি লুচেন্টৰ কিনিব পাৰে ইকোলজি এণ্ড এনভাইৰনমেন্ট এইখন কিনিব পাৰে আৰু ইয়াত আৰু এটা টপিক ইনক্লুড হৈ থাকে ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনক্লুড হৈ আছিল লগতে ৰোল অফ আসাম ইন ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া এই দুটা টপিকৰ বাবে আমাৰ সেপাৰেট ভিডিও আছে আমি পূৰ্বতে ৰেকৰ্ড কৰা ভিডিও ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ তিনিটা নেকি ভিডিও আছে আৰু ৰোল অফ আসাম ইন ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া ইয়াৰো ভিডিও আমাৰ চেনেলতে পাব আমি লিংক ডেসক্ৰিপচনত দি দিম এইখিনিৰ কাৰণে সেপাৰেট কিতাপ একো কিনিব নালাগে এইখিনিৰ বাবে আপোনালোকে অনলাইন ৰিসোৰ্সেছ পাব বিভিন্ন তাত হৈ যাব আৰু সোশ্যাল সায়েন্সৰ টেক্সট বুক আপোনালোকে চাব পাৰে সোশ্যাল সায়েন্সৰ টেক্সট বুকত এইখিনি টপিকৰ ওপৰত চেপ্টাৰ নিশ্চয় আছে 6 পৰা 10 লৈ যদি গোটেই কেইখন কিতাপ চাই তাত কোনোবাখনত আপোনালোকে পাই যাব এইখিনি সো আমি আমাৰ লাষ্ট সেকশনটোলৈ আহিছো এতিয়া হোৱাট উড বি এ সেফ স্কোৰ আমি বহুত এসপিৰেন্টক দেখা পাওঁ তেওঁলোকে যেতিয়া টেট পাস কৰে তেওঁলোকে ভাবে যে টেট পাস কৰিছো মানে জব টু গ্যাৰান্টি কিন্তু তেনেকুৱা কোনো কথা নাই টেট সাৰ্টিফিকেট জব গ্যাৰান্টি লৈ নাহে এইটো জাস্ট এটা এলিজিবিলিটি টেষ্ট আৰু আপোনালোকে জাস্ট এলিজিবল হয় ফৰ এপ্লিকেশন ইন দা টিচাৰ এপইন্টমেন্ট প্ৰসেস যেতিয়া এপইন্টমেন্ট দিব তেতিয়া এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ টোটেল যি মার্কস আমি কেনেদৰে আমি এটো ক্যালকুলেট কৰিম এটো সাম টোটেল মার্কসটো বেছি থাকিব লাগিব এবাৰ যদি টেট পাতে আৰু এবাৰ 40000 ক্যান্ডিডেট টেটত পাস হয় তাৰ মানে এটো নহয় যে 40000 কে জব দিব লাগিব 40000 কে এপইন্ট কৰিব লাগিব যেটো ফাৰ্স্ট স্টেজৰ অনলি 10000 কে এপইন্ট কৰিব সো ওভাৰঅল স্কোৰটো আমি কেনেদৰে ক্যালকুলেট কৰিম ফাৰ্স্ট পার্সেন্টেজ অফ মার্কস ইন এইচএস ত কিমান পার্সেন্ট থাকে হেইটোৰ লগত এড হ'ব বিএড বা ডিএলএড ৰ মার্ক পার্সেন্টেজ মানে আৰু টেটৰ পার্সেন্টেজটো এড হ'ব গতিকে টেটত আপোনালোকে বেছিকে স্কোৰ কৰিলে এই টোটেল যোনটো ওভাৰঅল স্কোৰ আছে আপোনালোকৰ হেইটো ইনক্ৰিজ হৈ যাব আৰু এপইন্টমেন্টৰ চান্স আপোনালোকৰ বহুতখিনি বাঢ়ি যাব সো আমি প্ৰিভিয়াস ইয়াৰ ট্ৰেন্ড যদি ফলো কৰো তেতিয়া আপুনি যদি এজন জেনাৰেল ক্যাটেগৰীৰ ক্যান্ডিডেট হয় তেতিয়া 210 পৰা 220 মার্কস আপুনি পাব লাগিব এইখিনি টাৰ্গেট কৰাটো আপোনাৰ কাৰণে ভাল তাতকে কম পালে সিলেকশনৰ চান্স যথেষ্ট কম হ'ব আৰু ওবিসিৰ বাবে 200 পৰা 210 এসসিৰ বাবে 185 to 195 এসটিৰ বাবে 175 to 185 সো এইখিনি ৰেঞ্জত যাতে আপোনাৰ মাৰ্কখিনি আহিব পাৰে সেই হিচাপত আপুনি টেটৰ বাবে প্ৰিপাৰেচন চলাব লাগিব মানে ধৰি ললো আপুনি এজন জেনাৰেল ক্যাটেগৰীৰ ক্যান্ডিডেট আৰু আপোনাৰ এইচএছত মাৰ্ক আছে 65 আৰু বিএড বা ডিএলএডত আছে 75 মানে পার্সেন্টেজ সো টোটেল হল আপোনাৰ 140% 140 আহিল 200 ৰ ভিতৰত সো আপুনি 210 যদি আপুনি 210 যদি ক্ৰস কৰিব লাগে তেতিয়া ইফালে কিমান পাব লাগিব 70% আপুনি মাৰ্ক পাব লাগিব মানে টেটত আপুনি যদি অকল 60% মাৰ্ক লয় তেতিয়া টেটটো পাস কৰিব কিন্তু এপইন্টমেন্টৰ আপোনাৰ সিলেকশনৰ চান্স বহুত কম হৈ যাব সো সেই হিচাপত হেইমতে আপোনালোকে নিজৰ মাৰ্কটো এইচএছৰ মাৰ্ক লগতে বিএড বা ডিএলএডৰ মাৰ্ক এড কৰি যিমান হয় সেই হিচাপত টেটত কিমান পাব লাগিব এটা অনুমান জাস্ট এটা ধাৰণা কৰি লৈ হেইমতে প্ৰিপাৰেচন চলালে আপোনালোকৰ নিশ্চয় ভাল হ'ব সো এইটো ভিডিওত আমাৰ ইমানখিনি আছিল আমি টেটৰ এলপি টেটৰ সিলেবাস লগতে বুকস কি ফলো কৰিব পাৰে আপোনালোকে আৰু মার্কস কেনেকুৱা মার্কস পালে ভাল সেই সম্পৰ্কে জাস্ট বেসিক আইডিয়া এটা দিবলৈ চেষ্টা কৰিলো আপোনালোকক আমি লগতে ইউপিৰ বাবে এনেকুৱা এটা ভিডিও লৈ আহিম আপাৰ প্ৰাইমাৰী বাবে আৰু লগতে আমি ম্যাথমেটিক্সৰ কিছু ভিডিও আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম ম্যাথমেটিক্স আৰু ইংলিছৰ চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স এইটো ভিডিও ইমানখিনি আছিল ধন্যবাদ